নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতান্তিৰ মাজলৈ আৰু আমাৰ সৈতে যিহেতু প্ৰতিদিনে এই সময়ছোৱাতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰণ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰতিদিনে যিদৰে ৰাশিফল চাওঁ বা গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভত আমি জানো আমি আৰম্ভ কৰোঁ অনুষ্ঠানটো প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা হয় আজি গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি মিথুন ৰাশিত আজি কেতু সিংহ ৰাশিত বহি আছে আজি লগ্ন আৰু চন্দ্ৰ মেষ ৰাশিত তাৰ মানে জাতক জাতিকাসকলৰ জন্ম হ'লে মেষ ৰাশি হ'ব আজি শনি শুক্ৰ আৰু ৰবি মীন ৰাশিত বহি আছে ৰাহু বুধ আৰু মংগল কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বিভিন্ন ধৰণৰ বাধা বিঘিনি লাগিয়ে থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি চন্দ্ৰকান্তমণি মই দেখুৱাই আছোঁ এয়া হ'ল চন্দ্ৰকান্তমণি মুন ষ্টোন আপুনি ৰিং ফিংগাৰত পিন্ধিব পাৰে আৰু এই ৰত্নটি আপুনি সোমবাৰ দিনা পিন্ধক সোমবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল কৈ আছোঁ এৰিছ দুখন টেৰট কাৰ্ড ল'ম পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত তেনে বাধা নাই আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব আপুনি ব্যস্ত হৈ পৰিব পাৰে ব্যৱসায় বাণিজ্যত সমস্যা থাকিলে সমাধান হ'ব আজি শৰীৰত কিছু অসুবিধা ফেচ কৰিব পাৰে ফিল কৰিব পাৰে প্ৰেমত কিন্তু কষ্টৰ যোগ দেখা যায় আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত ঘিউৰ চাকি জ্বলাওক দিনটোৰ লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ ধন্যবাদ বৃষ ৰাশিৰ টৰাছ পেজ অফ ওৱান্স এণ্ড শ্বৰ্ডছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰিব পাৰিব দাম্পত্যত শুভ ফল ব্যৱসায় বাণিজ্যত টকা খটুৱালে আজি লাভৰ যোগ দেখা যায় বিয়া বাৰুৰ যোগাযোগত বাধা পৰিব প্ৰেমত বাধা আছে আজি ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত কিছু মনোমালিন্য থাকিব পাৰে আপুনি সহকৰ্মীৰ মতামতক আজি প্ৰাধান্য নিদিয়াই ভাল হ'ব আৰ্থিক লেনদেনত গুৰুজনৰ পৰামৰ্শ লোৱা উচিত আজি অভিনেতা অভিনেত্ৰীসকলৰ বাবে অশুভ ফল আজিৰ দিনটোত দুখীয়া ল'ৰা ছোৱালীক মিঠাই খাব দিয়ক অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ পতি পত্নীৰ মাজত মতবিৰোধ দেখা যায় শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব আজি প্ৰেমত শুভ ফল পাৰিলে দুখীয়া ল'ৰা ছোৱালীক কিবা দান কৰক মিঠাই আদি খাবলৈ দিয়ক ভাল হ'ব চিলভাৰ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত লিখিছে যে দক্ষিণাৱৰ্তী শংখ শিলৰ পূজা কিয় কৰিব লাগে আৰু এই পূজাৰ জৰিয়তে লাভ কি হয় তেওঁ জানিব বিচাৰিছে হয় আচলতে সাধাৰণ শংকৰ এটা লাইন থাকে লাইনডাল লেফ্টত থাকে বামাৱৰ্তী শংখ বুলি কোৱা হয় কিন্তু কিছুমান স্পেচিয়েল শংখ পোৱা যায় সেই শংখটোৰ লাইনডাল কিন্তু সোঁফালে থাকে ইয়াক দক্ষিণাৱৰ্তী শংখ বুলি কোৱা হয় সাগৰ মন্থনৰ সময়ত দেৱতাসকলে যেতিয়া সাগৰ মন্থন কৰিছিলে তেতিয়া কিন্তু মহামূল্যৱান ৰত্ন হিচাপে দক্ষিণাৱৰ্ত শংখ তেওঁলোকে লাভ কৰিছিল আৰু দক্ষিণাৱৰ্ত শংখ আকৌ দুই প্ৰকাৰৰ লক্ষ্মী শংখ আৰু বিষ্ণু শংখ কিন্তু অত্যন্ত দুৰ্লভ সহজে পোৱা নাযায় দক্ষিণাৱৰ্তী শংখ সৰু ডাঙৰ বিভিন্ন আকাৰৰ পাব আৰু এইবিলাক কিন্তু নাবাজে বুজাৰ বাবে নহয় দক্ষিণাৱৰ্তী শংখক পূজা কৰা হয় আৰু ইয়াৰ মাজত যদি অকণমান পানী ভৰাই সূৰ্যক অৰ্ঘ্য দিয়ে তেতিয়া অতি শুভ সোনকালে সূৰ্যদেৱৰ আশীৰ্বাদ পোৱা যায় দক্ষিণাৱৰ্তী শংখক লক্ষ্মী মহাদেৱ আৰু বিষ্ণুৰ প্ৰিয় বুলি কোৱা হৈছে আৰু যোনটো গৃহত ঘৰখনত দক্ষিণাৱৰ্তী শংখ পূজা পাতল কৰা হয় সেই ঘৰখনত কিন্তু সদায় লক্ষ্মী বিৰাজ কৰে তাৰমানে লক্ষ্মী দেৱী সদায় থাকে ধন্যবাদ জনাইছোঁ আমি এইখিনিতে এটি খন্তেক বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান্তে দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ
হয়, এতিয়া সিংহ ৰাশি লিঅ' ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰ যুগ, দাম্পত্যত শুভ, ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব, প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কন্যা ৰাশি ছৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি পুত্ৰ কন্যাৰ পৰা ক্ষয় ক্ষতিৰ আশংকা, সাৱধান হওক। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, তাৰমানে প্ৰমোশ্যন আছে, ধনলাভৰ যুগ, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়। আজি দান ধ্যান কৰক, ভাল হ'ব, ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা ছৰ্ডছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় কথাত মন গধুৰ হৈ থাকিব পাৰে, বিদ্যাত শুভ ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত শুভ। আজি পাৰিলে দুখীয়া লোকক মিঠাই খাব দিয়ক, ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ছৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে শৰীৰত শুভ ফল দেখুৱাই আছে, পাৰিবাৰিক দিশত সুসংবাদ লাভ, ভ্ৰমণত মধ্যম ফল, অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কৰ্মত আগবাঢ়িলে নিজৰ লগত কেইটামান কৰি ৰাখক, ভাল হ'ব, পিংক কালাৰ, হোৱাইট কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। দাদা, আজি বিষয় কেনেধৰণৰ লৈ আহিছে, আজি কি জনাব বিচাৰে? হয়, আজি ক'ম শনিদেৱৰ কথা। শনি গ্ৰহ হিচাপে আমি জানো, আৰু শনিদেৱ হৈছে ন্যায়ৰ দেৱ। শনিদেৱৰ যদি দৃষ্টি ৰজাৰ ওপৰতো পৰে, কুপদৃষ্টি, তেতিয়া কিন্তু ৰজাও ভিখাৰী হৈ যাব পাৰে। আৰু আচৰিত কথাটো হ'ল শনিদেৱক মানুহে আটাইতকৈ বেছি ভয় খায়, কিন্তু তেখেতে ন্যায় বিচাৰৰ দেৱ। তেখেতে যদি শুভ দৃষ্টি দিয়ে তেতিয়া কিন্তু ভিখাৰীকো ৰজা বনাব পাৰে। পৌৰাণিক কাহিনী মতে শনিদেৱ হ'ল সূৰ্যদেৱ আৰু ছায়াদেৱীৰ পুত্ৰ। সৰুকালৰ পৰাই তেখেতে অত্যন্ত খঙাল প্ৰকৃতিৰ, কিন্তু ন্যায়পৰায়ণ। তেওঁক কঠোৰ সাধনা কৰিছিলে শিৱৰ। শিৱই তেখেতক আশীৰ্বাদ দিছিলে যে তুমি পৃথিৱীৰ সমস্ত মানুহৰ কৰ্মফলৰ বিচাৰ কৰিবা। তেতিয়াৰ পৰাই শনিদেৱৰ কাম হ'ল মানুহৰ কৰ্মফলৰ বিচাৰ কৰা আৰু সেইমতে শাস্তি দিয়া। সেইকাৰণে শনিদেৱক ন্যায় বিচাৰৰ দেৱতা বুলি কোৱা হৈছে। এবাৰ এজন অহংকাৰী ৰজাই ভাবিলে যে মই আটাইতকৈ বেছি শক্তিশালী, আৰু তেখেতে প্ৰজাগণৰ ওপৰত বহুত অন্যায় অবিচাৰ কৰিছিলে। কিন্তু শনিদেৱৰ যেতিয়া কুপদৃষ্টি পৰিল, অলপ দিনৰ ভিতৰতে প্ৰজাসকলে বিদ্ৰোহ কৰিলে আৰু ৰজাই ৰাজ্যপাট হেৰুৱালে, তেখেতে ভিখাৰীত পৰিণত হ'ল। তেতিয়া ৰজাই যেতিয়া গম পালে, তেতিয়া শনিৰ পূজা পাতল কৰিলে, শনিদেৱ আকৌ সন্তুষ্টি লাভ কৰিলে আৰু তেখেতক আকৌ ৰজা বনাই দিলে। গতিকে আপুনি যদি শুভ কৰ্ম কৰে, সৎ হয়, তেতিয়া শনিদেৱে কেতিয়াও আপোনাক অন্যায় নকৰে, আপোনাক নিশ্চয় শুভ ফল দিব। কিন্তু আপুনি অন্যায় কৰিলে শনিদেৱে কেতিয়াও নেৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া ছৰ্ডছ এণ্ড হেংমেন ধনু ৰাশি চেৰিয়াছ। আজি কোনো শুভ সংবাদত আপুনি শুভ ফল পাব, উন্নতি কৰিব, ভ্ৰমণত বাধা, আৰ্থিক দিশত বাধা আহিব পাৰে, প্ৰেমত সাৱধান থাকক। গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া হওক ছৰ্ডছ এণ্ড ছৰ্ডছ মকৰ ৰাশি। আজি পাৰিবাৰিক কিছু অশান্তি হ'ব পাৰে, কৰ্মত বাধা আছে, বিদ্যাত মধ্যম ফল, ব্যৱসায় বাণিজ্যত আপুনি শুভ ফল পাব, প্ৰেমত উৎসাহ থাকিব। আজি দান ধ্যান কৰক আৰু পাৰিলে শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব, গ্ৰে কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কুম্ভ ৰাশি কাপছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে একুৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত চিন্তাৰ তেনে কাৰণ নাই, কৰ্মৰ ক্ষেত্ৰত শুভ, দাম্পত্যত শুভ, মানসিক দিশত শান্তি থাকিব, প্ৰেমত মধ্যম ফল। আজি ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ আজি যোগাযোগ আদিত সফল হ'ব, শৰীৰ সম্পৰ্কে চিন্তা থাকিব, খৰচা পাতি বৰ্জন কৰক, ঘৰত আলহীৰ আগমন। পাৰ্পল কালাৰ লাকি, আজি ক্ৰীম কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আৰু আপোনালোকৰ সমস্যা সন্দৰ্ভত যদি দাদাৰ সৈতে আপোনালোকে কথা পাতিব বিচাৰে, ইতিমধ্যে টেলিভিছৰ স্ক্ৰীণত তেওঁৰ নম্বৰটো দিয়া আছে, আপোনালোকে কথা পাতি ল'ব। আৰু আপোনালোকে আহি গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ থকা তেওঁৰ ৰত্নকুবেৰ নামেৰে যি চেম্বাৰ আছে, চেম্বাৰত আপোনালোকে সাক্ষাৎ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7।
ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ ধন্যবাদ